নমস্কাৰ ইউটিউবত আমি কিছুমান টেকনিকৰ বিষয়ে চাই থাকোঁ ৱাটাৰ টেকনিক মেনিফেষ্টেশ্যনৰ কাৰণে বা এফাৰ্মেশ্যন ৰাইটিং আমি এইবিলাক চাওঁ হয় টেকনিকবিলাক আমি সবেই পাওঁ ইউটিউবৰ ভিডিঅ'বিলাকত আৰু সেইবিলাক আমি আমাৰ জীৱনত আমি এপ্লাইও কৰোঁ কিন্তু আমি সকলো ছাকচেছ নহওঁ তাৰ কাৰণবিলাক হৈছে আমি কি হয় আমি সবেই শৰ্টকাট বিচাৰি থাকোঁ জীৱনত যিকোনো বস্তু এটা পাবলৈ আমি যেন অতি সোনকালেই পাবলৈ বিচাৰোঁ আমি সেই শৰ্টকাটবিলাক বিচাৰি থাকোঁ কিন্তু সেই তেনেকুৱাটো কেতিয়াও সেইটো সম্ভৱ নহয় চাওকচোন আপুনি এগিলাচ পানী লৈ যদি আপুনি সদায় কৈ থাকে যে মোক 10,000 টকা পালোঁ 10,000 টকা পাম থেংক ইউ ইউনিভাৰ্ছ তেনেকৈ যদি সদায় কৈ থাকে আপুনি 10,000 টকা পাই যায় সেইটো স্কিমটোতো সবেই কৰিবলৈ ল'ব তেতিয়া তো পৃথিৱীততো সবেই পইচা ঘটিবলৈ ল'ব ন তেনেকৈ এইটো স্কিম ইউজ কৰি গতিকে এইবিলাক কৰাৰ পিছতো যে আমি সফল নহওঁ তাৰ আঁৰৰ কিছুমান কথা মই ক'বলৈ গৈছোঁ আমি চাওকচোন সব মানুহবিলাক আমাৰ সদায় ভাল নাথাকে মানুহ মানে কিছুমানৰ মাক দেউতাক বেয়া ল'ৰা ছোৱালী বেয়া কিছুমান মানুহৰ ব্যৱহাৰ বেয়া কাৰোবাৰ লগত কথা পাতিবই নোৱাৰি প্ৰত্যেকটো কথাতে বেয়াকৈ কয় এইবিলাক হৈছে আমাৰ কিছুমান আমাৰ দোষ থাকে মানে দোষ মানে হৈছে আপোনালোকে চাগে শুনিছে চক্ৰ বুলি কয় 7 চক্ৰ আমি যেতিয়াই মূলাধাৰ চক্ৰত থাকোঁ মানে চক্ৰৰ একেবাৰে তলৰটো চক্ৰ যোনটো কয় মূলাধাৰ চক্ৰ আমি যেতিয়াই সেইটো চক্ৰত থাকোঁ তেতিয়া আমি এনেকুৱা বিহেভিয়াৰ কৰোঁ মানে আমি মূলাধাৰ চক্ৰৰ পৰা যোনটো হাৰ্ট চক্ৰ বুলি কয় সেইটোলৈকে যেতিয়া আমি উঠিব নোৱাৰোঁ তেতিয়ালৈকে আমি এই মেনিফেষ্টেশ্যন ৱাটাৰ টেকনিক কৰি যিবিলাক বস্তু আমি আকৰ্ষণ কৰিব বিচাৰোঁ জীৱনত সেই বস্তুবিলাক আমি পাবলৈ সক্ষম নহওঁ গতিকে আমি তাৰ কাৰণে প্ৰথমতে এই মূলাধাৰ চক্ৰৰ পৰা হাৰ্ট চক্ৰ মানে যোনটো 4 নম্বৰ চক্ৰ সেইটোলৈ উঠিব পাৰিব লাগিব মানে হাৰ্ট মানে হৈছে অন্তৰ আমি কাৰোবাক অন্তৰৰ পৰা ভাল পাব লাগিব কাৰোবাক আমাৰ অন্তৰখন কোমল হ'ব লাগিব অন্তৰে আমি কাৰোবাক ভালকৈ ব্যৱহাৰ কৰিব লাগিব অন্তৰৰ পৰা মানে মৰম চেনেহ আমাৰ মাজত আমাৰ অন্তৰত আহিব লাগিব তেতিয়াহে আমি এই সব বস্তুবিলাক আকৰ্ষণ কৰিব পাৰোঁ তাৰ ল অফ এট্ৰেকশ্যনৰ নিয়ম মতে গতিকে আপুনি এই টেকনিকবিলাক কৰিছে একো নাই কৰি থাকক তাৰ লগতে আপুনি আমি কি কৰোঁ ধৰি লওক দিনটোত আমি 20 মিনিট সময় টেকনিক কৰি আছোঁ কিবা এটা আমি ৱাটাৰ টেকনিক কৰি আছোঁ বা ইউনিভাৰ্ছক কিবা এটা এফাৰ্মেশ্যন লিখি আছোঁ তেতিয়া আমি থেংক ইউ ইউনিভাৰ্ছ তেনেকৈ কৈ আছোঁ এই 20 মিনিট সময় আমি ভালভাৱে থাকোঁ হয় কিন্তু তাৰ সেই আপুনি টেকনিক কৰি থাকোঁতেই ধৰি লওক আপোনাৰ কলিং বেলটোত কোনোবা এজনে আহি 3-4 বাৰ কলিং বেল বজালে আপুনি টেকনিক কৰি আছে এইফালে কলিং বেলটো বাজি আছে আপুনি পটাপট টেকনিক কৰিলে কৰি গৈ খং উঠিলে উঠি আপুনি সেই কলিং বেল বজাই থকা মানুহজনক ইমানেই গালি পাৰিলে আৰু ইফালে আপুনি টেকনিক কৰি আছে ইউনিভাৰ্ছক কিবা বিচাৰি আছে আপুনি ভাবক আপুনি ভিতৰত ইফালে ইউনিভাৰ্ছক কিবা এটা ভালভাৱে বিচাৰিছে ইফালে এজন ইউনিভাৰ্ছক গৈ গালি পাৰিছে গতিকে আপুনি কেনেকৈ বাৰু আপোনাক ভগৱানে কিবা এটা দিব সেইটো ভগৱানে আপোনাক পৰীক্ষাও কৰিব পাৰে যে এই মানুহজনে টেকনিক কৰি থাকোঁতেহে মোক ভালকৈ ভাবে ভক্তি কৰে নেকি নে বেলেগকো ভালকৈ ব্যৱহাৰ কৰে গতিকে আমি প্ৰথমতে এই টেকনিক কৰা সময়কণটো ভালকৈ থাকিব লাগেই কিন্তু বাকী সময়ছোৱাটো দিনটোৰ আমি আনক কথা কওঁতে আনক ব্যৱহাৰ কৰোঁতে আমি যদি ভালকৈ থাকিব পাৰোঁ বা নিজক সলাব পাৰোঁ তেতিয়া আপুনি টেকনিক নকৰিলেও আপোনাৰ জীৱনত ল অফ এট্ৰেকশ্যনে যিকোনো বস্তু বা ভগৱানে যিকোনো বস্তু নিজে নিজে দিবলৈ আৰম্ভ কৰিব সেইকাৰণে আমি কি কৰিব লাগিব আমি কিছুমান বস্তু এৰিব লাগিব তাৰ ভিতৰত হৈছে আমি খং ৰাগ মানুহক কোৱা বেয়া ব্যৱহাৰ কাৰোবাক দেখি পেলাই ওচৰৰ ঘৰত যদি ঘৰ এটা বনাইছে ভালকৈ আমি সেই বস্তুটো দেখি জ্বলিলে নহ'ব আমি ক'লে নহ'ব যে ওচৰৰ ঘৰত ধনৰ টেকেলি পাইছে নেকি সেইটো কথা আমি বেলেগক গৈ লগালেগে নহ'ব ওচৰৰ ঘৰ বনাইছে আমাৰো এদিন হ'ব তেনেকৈ যেতিয়া আমি হিংসা ভাৱ ত্যাগ কৰি এই জ্বলন ফুৰণ এইবিলাক যেতিয়া ত্যাগ কৰিব পাৰিম তেতিয়াই আমি হাৰ্ট চক্ৰলৈ উঠিবলৈ আৰম্ভ কৰিম আৰু তেতিয়াই আমাৰ জীৱনত যিকোনো বস্তু নিজে নিজে হোৱা আৰম্ভ কৰিব গতিকে আপোনালোকে টেকনিকবিলাক কৰাৰ লগতে এই বস্তুবিলাক আৰু নিজকে অকণমান ভগৱানৰ ভক্তি কৰিবলৈ চেষ্টা কৰক আৰু যিমান পাৰে
আনক অন্যায় কৰা বেয়াকে ব্যৱহাৰ কৰা এইবিলাক সেই দিনটোৰ বাকি চোৱা সময়টো কৰিবলৈ এৰক তেতিয়াই সকলো টেকনিক আপোনাৰ সফল হ'বলৈ আৰম্ভ হ'ব ধন্যবাদ ভিডিঅ'টো ইমান সময় চোৱাৰ বাবে চেনেলটো শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব ধন্যবাদ